নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত নীলমণি ফুকনদেৱৰ সঞ্চয় কবিতাটিৰ প্ৰশ্নোত্তৰখিনি। নিশ্চয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সঞ্চয় কবিতাটিৰ প্ৰশ্নোত্তৰখিনি লৈ আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। এতিয়া আমি কবিতাটোৰ প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়োঁ। পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰতে চাবা, কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে সঞ্চয় কবিতাটি শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা। খুব এটা সুন্দৰ কবিতা। আৰু 2 নম্বৰতে চাবা, কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা। কবিতাটো সুন্দৰৰ লগতে কবিতাটোত লয় আছে, ছন্দ আছে, তাল আছে, এইবিলাক বজাই ৰাখি তোমালোকে কবিতাটো আবৃত্তি কৰিবলৈ যত্ন কৰিবা আৰু পাৰিলে কবিতাটো মুখস্থ কৰিবা। এতিয়া আমি 3 নম্বৰটোলৈ আগবাঢ়োঁ। 3 নম্বৰতে চাবা, তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানত চাই লিখা। মই লিখি দিছোঁ শব্দ আৰু এইফালে অৰ্থ। কৰকৰা, কৰকৰা মানে পানী নথকা, শুকান। বৰ্ষণ, বৰ্ষণ মানে বৰষুণ হোৱা কাৰ্য। কৃপণ, কৃপণ মানে হ'ল আনক দিবলৈ সংকোচ কৰা। কুণ্ঠি, কুণ্ঠি মানে হ'ল নাৱৰ ভিতৰৰ খোটালি। পুণ্যতোৱা, পুণ্যতোৱা শব্দৰ অৰ্থ হ'ল পবিত্ৰ পানী থকা নদী। শান্তিয়নী, শান্তিয়নী শব্দৰ অৰ্থ হ'ল শান্তি কৰা পানী। ঘুলি, ঘুলি মানে হ'ল ম'হ, গাহৰি আদি জন্তুৱে বোকা লেটি লোৱা খাল। আমি যে কওঁ ম'হৰ ঘুলি, ম'হে ঘুলি লৈ থাকে। নিৰ্মল, নিৰ্মল শব্দৰ অৰ্থ হ'ল চাফা, পৰিষ্কাৰ। হিত, হিত শব্দৰ অৰ্থ হ'ল উপকাৰ, মংগল, কল্যাণ। এতিয়া 4 নম্বৰতে চাবা, কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰটো চাবা, কবি নীলমণি ফুকনৰ সঞ্চয় নামৰ কবিতাটি এটা উল্লেখযোগ্য কবিতা। সঞ্চয়ৰ অভ্যাসে সকলোকে সমৃদ্ধ কৰে। উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ কৰিব নোৱাৰে। আনহাতে মৌ মাখিয়ে নিজৰ পোৱালীক খুৱাবলৈ মৌ সঞ্চয় কৰে, কিন্তু সেই মৌ ৰস মানুহেও খায়। সেয়েহে সঞ্চয় কৰা ডাঙৰ কথা নহয়, সঞ্চিত সামগ্ৰী কেনেকৈ ব্যৱহৃত হয় সেয়াহে গুৰুত্বপূৰ্ণ কথা। সঞ্চয় কৰা কথাষাৰ মানুহৰ ক্ষেত্ৰতো খাটে। যি সঞ্চয়ৰ দ্বাৰা হিত সাধন হয়, মানুহে সেই সঞ্চয়হে কৰিব লাগে। যি সঞ্চয়ৰ দ্বাৰা হিত সাধন নহয় আৰু উন্নতি কৰিব নোৱাৰে, সেই সঞ্চয় মানুহে কৰিব নালাগে। মানুহে দেশ আৰু দহৰ বাবে সঞ্চয় কৰাটোহে লক্ষ্য হ'ব লাগে। আমি সঞ্চয় কৰিলেই নহ'ব, সেই সঞ্চয় আনৰ উপকাৰৰ কামত লগাব লাগিব, তেতিয়াহে সঞ্চয় কৰাৰ আমি ফলপ্ৰসূতা পাম। এতিয়া 5 নম্বৰতে চাবা, কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। উত্তৰটো চাবা, যি সঞ্চয়ৰ দ্বাৰা আনৰ হিত সাধন হয় বা আনৰ উপকাৰ হয়, তাকে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। সঞ্চয় কৰিলে আমি আনৰ উপকাৰ কৰাকৈ সঞ্চয় কৰিব লাগিব। 6 নম্বৰতে চাবা, জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই মদৰ নেদেখা কুণ্ঠিবোৰত। কুণ্ঠি শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায়। কবিতাফাঁকিত থকা কুণ্ঠি শব্দটোৱে কিহৰ খোটালিক বুজাইছে। উত্তৰটো চাবা, কুণ্ঠি শব্দটোৱে সাধাৰণতে নাৱৰ ভিতৰৰ খোটালিক বুজায়। কবিতাফাঁকিত থকা কুণ্ঠি শব্দটোৱে আমাৰ মগজুৰ খোটালিক বুজাইছে। মানুহে জ্ঞান সঞ্চয় কৰি মনৰ খোটালিবোৰত জ্ঞানৰ পোহৰ বিলায়। এতিয়া 7 নম্বৰতে চাবা, উত্তৰ দিয়া। ক নম্বৰতে চাবা, উয়ে কি সঞ্চয় কৰে। উত্তৰটো হ'ব, উয়ে মাটি সঞ্চয় কৰে।
খ নম্বৰতে চাবা মৌমাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়? উত্তৰটো হ'ব মৌমাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়। গ নম্বৰতে চাবা উইৰ সঞ্চয়ৰ ফলত কি হয়? উত্তৰটো হ'ব উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস নাইকিয়া হয়। ঘ নম্বৰতে চাবা জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত কি বিলায়? উত্তৰটো হ'ব জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত জ্ঞানৰ পোহৰ বিলায়। ঙ নম্বৰতে চাবা জল ক'ত সাঁচি থলে নিৰ্মল নহয়? উত্তৰটো হ'ব মহৰ ঘুলিৰ জল সোণৰ পাত্ৰত সাঁচি থলে নিৰ্মল নহয়। এতিয়া ৮ নম্বৰতে চাবা কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। ক নম্বৰতে চাবা পুণ্যটোৱা গংগাজল সাঁচি থলে হয় শান্তিয়নী পবিত্ৰ জল। পুণ্যটোৱা শব্দটোৱে কি বুজাইছে? উত্তৰটো হ'ব পুণ্যটোৱা শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে। গংগা, যমুনা, গোদাবৰী, সৰস্বতী, নৰ্মদা, সিন্ধু আৰু কাবেৰী এই সপ্ত নদীক পুণ্যটোৱা নদী বোলে। প্ৰশ্নটো চাবা এতিয়া গংগাজল সাঁচি থলে কি হয়? উত্তৰটো হ'ব গংগাজল সাঁচি থলে পবিত্ৰ হয়। খ নম্বৰতে চাবা বহলাই লিখা। সাঁচি থোৱাকেই সঞ্চয় নকয় যদি তাৰে হিত সাধন নহয়। উত্তৰটো চাবা কবি নীলমণি ফুকনে উক্ত কবিতা ফাঁকিৰ দ্বাৰা বুজাব বিচাৰিছে যে সঞ্চয় কৰা ডাঙৰ কথা নহয়, কিন্তু সেই সঞ্চয়ৰ পৰা মানুহৰ হিত সাধন হ'ব লাগিব। অৰ্থাৎ প্ৰকৃত সঞ্চয়ৰ অৰ্থ হ'ল ইয়াৰ দ্বাৰা আন 10 জনৰ উপকাৰ কৰা। মৌমাখিয়ে মৌ সঞ্চয় কৰে নিজৰ পোৱালীক খুৱাবলৈ, কিন্তু সেই মৌৰস মানুহেও খায়। আনহাতে উইয়ে সঞ্চয় কৰা মাটি একো কামতে কোনেও ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে সঞ্চয় কৰা ডাঙৰ কথা নহয়, সঞ্চিত সামগ্ৰী কেনেকৈ ব্যৱহৃত হয় সেয়াহে গুৰুত্বপূৰ্ণ কথা। এতিয়া ৯ নম্বৰতে চাবা বাওঁফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলাই লিখা। বাওঁফাল সোঁফাল। অসাধু অসাধুৰ বিপৰীত সাধু। পোহৰ আন্ধাৰ। জ্ঞান অজ্ঞান। নেদেখা দেখা। হিত অহিত। এতিয়া 10 নম্বৰতে চাবা খাই কৰি বাই থৈ উঠি এই অসমাপিকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা। উত্তৰটো চাবা খাই। ৰীতাই ভাত খাই বিদ্যালয়লৈ গ'ল। কৰি যাদৱে কাম বন কৰিহে বজাৰলৈ যাব। বাই ৰমেনে পথাৰত হাল বাই আছে। থৈ যদুৱে ৰীতাক বিয়াঘৰত থৈ আহিলেগৈ। উঠি ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱা সোনকালে উঠি পঢ়া শুনা কৰিব লাগে। এতিয়া 11 নম্বৰতে চাবা কবিতাটিৰ পৰা 5টা ক্ৰিয়াপদ বাছি উলিওৱা। উত্তৰটো হ'ব হৰে বাঢ়ে বিলাই থলে হয়। এতিয়া 12 নম্বৰতে চাবা কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা 5টা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰ কেইটাৰে একোটাকৈ আন শব্দ লিখা। উদাহৰণ এটা দি দিছে তোমালোকৰ সঞ্চয় ন্যাসাংশ তেনেকুৱা এটা শব্দ লিখিলোঁ বাঞ্ছা। ঠিক সেইদৰে বৰ্ষণ সৰূপৰ ৰেফ তাৰ এটা যুক্তাক্ষৰ থকা শব্দ লিখিলোঁ আকৰ্ষণ। তেনেকৈ আন্ধাৰ নৈধ্যান্ধ আন এটা শব্দ হ'ল অন্ধ। জ্ঞান জৈনজ্ঞ তেনেকুৱা এটা শব্দ হ'ল বিজ্ঞান। শান্তিয়নী নৈত্ৰান্ত তেনেকুৱা এটা যুক্তাক্ষৰ থকা শব্দ হ'ল অশান্তি। তেনেকৈ পবিত্ৰ তৈৰত্ৰ আন এটা শব্দ হ'ল পত্ৰ। মৰ্মৰ ছাত্ৰ ছাত্ৰীসকল
আজি ইয়াৰ লগে লগে সঞ্চয় কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। মই ভাবোঁ নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। আৰু যদি তোমালোকৰ কিবা প্ৰশ্ন উত্তৰৰ প্ৰয়োজন হয় তোমালোকে কমেণ্টত জনাবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু আগৰ পাঠবিলাকৰ প্ৰশ্ন উত্তৰখিনিও মই তোমালোকলৈ আগবঢ়াই থৈছোঁ, তোমালোকে প্লে'লিষ্টত গৈ চাই ল'বা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম আৰু আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।